নমস্কাৰ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অমৃত সন্ধান আমি আজি আহিছো বৰপেটাৰ এগৰাকী 100 বছৰ পাৰ কৰা বিশিষ্ট ব্যক্তিৰ কাষলৈ যিগৰাকী নেকি আমাৰ বৰপেটাৰ গৌৰৱ অসমৰ গৌৰৱ আমাৰ সকলোৰে গৌৰৱ আমি আজি নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছো যে আমি এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ কাষলৈ আহি কথা পাতিব পাৰিছো আমাৰ মাজত আমাৰ ওচৰত আছে আজি এসময়ৰ বিশিষ্ট সংগীতজ্ঞ বৰপেটা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খেলুৱৈ সু অভিনেতা আমাৰ শ্ৰদ্ধাৰ সত্যকৃষ্ণ মিশ্ৰদেৱ নমস্কাৰ নমস্কাৰ আপোনাক আমি আজি আপোনাৰ জীৱনৰ কথা সুধিম আপোনাৰ কৰ্মজীৱনৰ কথা সুধিম আপোনাৰ বিভিন্ন কথাই সুধিম আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো আপুনি আপোনাৰ কেনেকৈ আপুনি আৰম্ভ কৰিলে জীৱন বৰপেটাত প্ৰথমতে আপুনি হেতু কক কাৰ ঘৰত কেনেকৈ জন্মগ্ৰহণ কৰিলে কেতিয়া কৰিলে মোৰ জন্ম হ'ল 1926 চনৰ ছেপ্টেম্বৰৰ 14 তাৰিখে দেউতাৰ নাম আছিল তেখেত মহাপণ্ডিত আৰু মহাভাগৱতী নাৰায়ণ দেৱ মিশ্ৰ তাৰ পাছত তেখেতৰ দেউতাক আছিল মহাভাগৱত গোবিন্দদেৱ মিশ্ৰ তেখেত বৰপেটা সত্ৰৰ বহু বছৰ সত্ৰাধিকাৰ তাৰপিছত মোৰ স্কুলত যাওঁ স্কুলত গৈ মজলীয়া স্কুল ইয়াতে টাউনাম্বিত পঢ়ো তাৰ পৰা পাছ কৰি বৰপেটা বিদ্যাপীঠত মই 1938 চনত ক্লাছ 3 পৰা আৰম্ভ কৰিছোঁ কৰি তাৰপাছত ট্ৰেইনক লৈ তাৰপাছত 8 মানত মই ফুটবল খেলিছিলোঁ কাৰ হৈ খেলিছিল আপুনি কাৰ হৈ খেলিছিল ফুটবল এই টাউন ক্লাব স্পৰ্টিং ক্লাব এইবিলাক আমি হৰাই গৈছিলোঁ মানে হাৰি গৈছিলোঁ আচ্ছা আচ্ছা প্লেনটো ইমান ষ্ট্ৰং নাছিল মই বেকৱাৰ্ড বেক আছিল আপুনি নাম আছিল মোৰ বেকৱাৰ্ড বেকত সত্যম বিশ্ব থাকিলে আৰু গলি এনেকুৱা তাৰপিছত মই কলেজত মাধৱ চৌধুৰী মহাবিদ্যালয় কামেশ্বৰ দাস কামেশ্বৰ দাস তেখেত প্ৰিন্সিপাল তাৰপিছত চিদানন্দ দাস এনেকৈ MC কলেজত মই কটন কলেজত BA অনাৰ্ছ লৈছিলোঁ অনাৰ্ছ ফিলচফি লৈ পাছ কৰিছোঁ তাৰপিছত বৰপেটা বিদ্যাপীঠতে শিক্ষকতা মোৰ শিক্ষকতা আৰম্ভ কৰি একেবাৰে এছিষ্টেণ্ট হেডমাষ্টাৰ প্ৰিন্সিপাল এই গোটেইখিনি তাতে আপুনি সংগীত চৰ্চা কৰিছিল মই সংগীত চৰ্চা 10 বছৰমানতে কৰিছোঁ তেতিয়া মই আমাৰ দাদাৰ বিয়া হৈছিল তেজপুৰত এই তেজপুৰলৈ গৈছিলোঁ তাতে যাই বিষ্ণু ৰাভক লগ পাওঁ তেখেতে গান শুনি ভাল পাইছে ভাল পাই মোক উদগনি দিছে গতিকে মই বৰপেটাৰ শাস্ত্ৰীয় সংগীতৰ ধাৰাটো সম্পৰ্কে আপুনি আপুনিতো জানি দেখিছে আপুনি বৰপেটাৰ সেই সময়ৰ ধাৰাটো ঠিকে আছে তেতিয়া স্বৰ্গেশ্বৰ বান আছে মতিলাল দাস খগেন দাস আছিল
এইবিলাক শাস্ত্ৰীয় সংগীতৰ মানুহ আছিল, তেওঁবিলাকো গঢ়ি ধৰিছিল, আছিল ঠিকে আছিল। তাৰপিছত আধুনিক গীতৰ প্ৰধান এটা একজন নামজাদা মানুহ পুৰুষোত্তম দাস। পুৰুষোত্তম দাস। পুৰুষোত্তম দাস তেখেত খুব ভাল পাইছিল মোক। মোক এটা গান গাব দিছিল। আপুনি কলিকতাত গাইছিল নে পুৰুষোত্তম দাস? কলিকতাতো বেলা বজাইছোঁ, যাদৱপুৰ অলপ বজাইছিলোঁ। এনেকে ৰেডিঅ'ত আপুনি কৰিছিলে গান? মোৰ এতিয়া ৰেডিঅ'ত আপুনি গৈছিল নে? ৰেডিঅ'ত অনাতাঁৰ কেন্দ্ৰত অনাতাঁৰ কেন্দ্ৰতো মই বেলা বজাইছোঁ আৰু তেওঁলোকক হেৰি লৈছিল, ইণ্টাৰভিউ লৈছিল। তাৰপিছত আপুনি অম্বিকাগিৰি ৰায়চৌধুৰী গীত গাইছে, অম্বিকাগিৰি ৰায়চৌধুৰীক লগ পাইছে, ৰতনলাল চৌধুৰীক লগ পাইছে। এনেকে জীৱনটো পাঠ কৰি প্ৰায় এতিয়া 100 বছৰ হয়, 99 পাৰ হৈ গৈছে। 100 বছৰত ভৰি দিছে এতিয়া। খেলততো সুখ্যাতি লাভ কৰিছিলে, আপুনি অভিনয় কৰিছিল, এক্টিং অভিনয় কৰিছিল আপুনি? অভিনয়ৰ কথা কওক। এটা হল শকুনিৰ প্ৰতিশোধত শ্ৰীকৃষ্ণ, এটা হৈছে হেৰি শিৱাজীত মই গুৰু, শিৱাজীৰ গুৰু। তাৰপাছত পৰিণাম নাটক এখন আধুনিক, সেইখনত মই যাদৱৰ নহয়। আৰু আপুনি সেই কিৰণ দাসৰ, আমাৰ সুন্দৰী দিয়াৰ কিৰণ দাসৰ পুষ্পলতা নাটকত অভিনয়, পুষ্পৰ ৰলটো আপুনি কৰিছিল। এইখিনি কৰিছোঁ মোৰ জীৱন। অন্য বিশেষ কাম কৰিব পৰা নাই, সামাজিকভাৱে বিশেষ কাম কৰিব পৰা অক্ষমতা। আপুনি ঘৰুৱা জীৱনৰ কথা কওক। ঘৰুৱা ল'ৰা ছোৱালী আপোনাৰ বিদ্যুৎ প্ৰদ্যুৎতে কেনেকে আগবাঢ়িলে, লৈ গ'ল? ডাঙৰ ল'ৰা বিদ্যুৎ, সি এটা প্ৰিন্সিপাল হৈছিল মেজিক কলেজত। এতিয়া যেটা প্ৰদ্যুৎ কুমাৰ মিশ্ৰ বুলি ভোকালিষ্ট, ভাল ভোকালিষ্ট, ভোকাল গাব পাৰে। আৰু ছোৱালীজনীও গাব পাৰে। তাই সংগীতৰ শিক্ষক। আৰু আপোনাৰ বাকী আপোনাৰ মানে বৈবাহিক জীৱনৰ কথা কওক। ক'ত বিয়া কৰালে? খুৰীয়ে আপোনাক কেনেকে সহায় কৰিলে জীৱনটোত? সদায় পৰিচৰ্যাটো থাকে, ৰন্ধা বঢ়া পৰিচৰ্যা এইখানে ভালকে কৰে। লেখিকা সমাৰোহৰ প্ৰেচিডেণ্ট আছিল। তাৰপিছত এতিয়া নাই, খুব প্ৰণালীবদ্ধভাৱে চলোৱা লেখিকা সমাৰোহ। আপুনি এতিয়াও সংগীতৰ চৰ্চা কৰে নে? কৰো, অলপ বেলা বজাওঁ। পাৰিবনে বজাব আজি? বছৰ 100 বছৰ আপোনাৰ স্বাস্থ্য এনেকে ৰাখিছে, তাৰ হেৰি কি, ৰহস্য কি? আজিকালি ৰাখিব নোৱাৰে মানুহে। আপোনাৰ যে সুস্বাস্থ্য এনেকে আপুনি ৰাখিছে, আপুনি কি মানে খাদ্যাভ্যাস বা আপোনাৰ
যোগাসন বা কিবা কি কৰে আপুনি কেনেকে ৰাখিছে আপুনি স্বাস্থ্যটো এনেকে মই অন্য এক্সাৰচাইজ এইবিলাক কৰা নাই আচ্ছা কিন্তু খোৱালো আমাৰ খুব লিমিটেড মানে সাময়িক খাদ্য কম মাছ খোৱা হয় বাকী সাময়িক খাদ্য খোৱা যাওঁ আৰু সেই খাদ্য খায়ে জীৱন ধাৰণ কৰিছোঁ ফল মূলটো খোৱা হয় এনেকৈ জীৱনটো আৰু মই আপোনাক দেখো আপুনি খোজ কাঢ়ি যায় আপুনি আগতে খোজকাঢ়ি যাওঁ খোজ কাঢ়ে আপুনি বেছিকে খোজকাঢ়ো এতিয়া নোৱাৰো এতিয়া দুৰ্বল তথাপি আজিকালি ল'ৰা ছোৱালীক আপুনি কি ক'ব খোজে আজিকালিতো ল'ৰা ছোৱালী আপুনি গম পাইছে ল'ৰা ছোৱালী তেওঁলোকে খুব সংযত হ'ব লাগিব সংযত হৈ সমাজৰ অলপ কাম কৰিব লাগিব সেই কামখিনি অতি নিয়াৰিকৈ জীৱনটো এটা ডাঙৰ বস্তু যিটো জীৱন আৰু কোনো দিনৰ পোৱা নাযায় অমূল্য বস্তু জীৱনৰ প্ৰেম যিটো মতা স্ত্ৰীৰ যিটো প্ৰেম অপূৰ্ব সেই প্ৰেমটো জগতত নাই সেই প্ৰেমৰ দ্বাৰাই সৃষ্টি প্ৰেমৰ দ্বাৰাই সৃষ্টি হৈছে সেই প্ৰেম একেবাৰে স্বৰ্গীয় প্ৰেম সেই প্ৰেমৰ জৰিয়তে আমাৰ সৃষ্টি হৈছে এই পৃথিৱীখন জীয়াই আছে সেই প্ৰেমতে গতিকে এই জীৱনটো পাত এনেই কৰিব নালাগে নিৰ্দিষ্ট এটা আদৰ্শ লৈ কাম কৰি যাব লাগে তুমি যেনেকৈ কষ্ট কৰি এইখিনি কৰিছা প্ৰত্যেকে অলপ অলপ নিজৰ জীৱনত অলপ অলপ কাম সমাজৰ কাৰণে সমাজৰ হিতাৰ্থে সেইখিনি কৰিব লাগিব তে জীৱনটো সফল হ'ব আৰু সমাজ উশৃংখল হ'ব আৰু ধৰ্মৰ জ্ঞান লাগিব আমাৰ শংকৰদেৱৰ মাধৱদেৱৰ যি ধৰ্ম অপূৰ্ব তেনে ধৰ্ম গোটেই পৃথিৱীতে নাই পৃথিৱীতে বিৰল আজিকালি কৰ্মময় জীৱন ধৰ্মময় জীৱন নহয় আমাৰ ইয়াত অসমত ধৰ্মময় জীৱন আছে সেইকাৰণে বেলেগ আছে বস্তু এইখিনিয়ে এটা বৰপেটাৰ সমাজ জীৱনত ধৰ্মটোৰ এটা বিৰাট বৰপেটা সমাজ জীৱনত ধৰ্মই প্ৰাণ নৈতিকতা ধৰ্ম উশৃংখলতা এই গোটেইখিনি বৰপেটা সমাজত আছে অন্য সমাজত উশৃংখলতা আছে এইটো বজাই ৰখাটো সেইকাৰণে দৰকাৰ কথা পাতিলো ভাল লাগিল আপোনাৰ লগত কথা পাতি আপুনি এনেকে সুবিধা দিলে আমাক আশীৰ্বাদ কৰক আমি যাতে ভৱিষ্যত জীৱন আৰু পাৰ কৰিব পাৰো ভালকে তাকে কামনা কৰিলে আৰু দৰ্শকসকল আপোনালোকে নিশ্চয় ভাল পাব এখেতক লগ পাই পেলাই তেখেতে জীৱনৰ কথা ক'লে তেখেতে কেনেকৈ আমি জীৱন উদযাপন কৰিব লাগে সেই বিষয়ে ক'লে আৰু তেখেতৰ নিজৰ বহু কথাই ক'লে গতিকে আমি এনে এজন ব্যক্তিৰ ওচৰলৈ আহিলোঁ আজি আপোনালোকে নিশ্চয় ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু আনন্দ লাভ কৰিব চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান নমস্কাৰ